वेलकम टू माय चैनल रूप भूया। तो यार आगर पार्टत आमी आरम्भ करिছিলো लेजार कि হয় আৰু लेजार कैटेगरी क्रिएट কৰিব লাগে। तो আজি আমি আৰম্ভ কৰিম একাউন্টস কি হয়, व्हाट इज एकाउंट्स एंड हाउ मेनी टाइप्स ऑफ एकाउंट्स। तो प्रथमতে আমি বলা এটা ভিডিওটো দেৰি নকৰি আৰম্ভ কৰো। তো আমি প্ৰথম জানিব লাগে যে টেলিত নো একাউন্টস বুলিলে কি বুজি পোৱা। টেলিত কি হয় একাউন্টস বুলিলে আমি কি বুজি পাওঁ একাউন্টস, ঠিক আছে। আৰু ইয়াৰ আমি জানিব লাগে types of accounts, ঠিক আছে। তো আমি জানো যে টেলিত একাউন্টসৰ কাম হয়, যেহেতু টেলিটো হৈছে একাউন্টিং সফটওয়্যাৰ, গতিকে আমি একাউন্টসটো জানিব লাগিব। এটা প্ৰথম কথা হ'ল একাউন্টস বুলিলে কি বুজি পোৱা। তো মই যিমানেই সম্ভৱ মই সিম্পলকৈ বুজাবলৈ চেষ্টা কৰিম, কাৰণ কিতাপৰ ডেফিনেশ্যন মতে মই নুবুজাওঁ, মোৰ নিজৰ এক্সট্ৰা যেটো সিম্পল সবে বুজি পায় তো সেইটো সিস্টেমত বুজাবলৈ চেষ্টা কৰিছোঁ। তো প্ৰথম হ'ল যে আমি জানো যে আমি দৈনন্দিন যিবোৰ কাম কৰোঁ তাতে আমাৰ একাউন্টসটো লুকাই থাকে। যিকোনো এটা সাবজেক্ট হ'লেও একাউন্ট হ'ব পাৰে, যিকোনো এটা খালি সাবজেক্ট হ'ব লাগিব, তেতিয়াহে একাউন্টস হ'ব। তো যেনে ধৰিলো মই এটা ফ্যামিলি, তো ফ্যামিলিটোৰ কি হৈছে মান্থলি যেটো আৰ্নিঙৰ যেটো হিসাব নিকাচ বা খৰচ প্ল্যানিং, সেই হিসাব নিকাচটো এটা একাউন্টস হ'ব পাৰে। সেইটো কাৰণে আমি জানিব লাগিব যে একাউন্টস বুলি ক'বলৈ হ'লে কি হৈছে যিকোনো এটা সাবজেক্ট হ'ব লাগিব, যিকোনো এটা সাবজেক্ট ধৰিলো মই। তো যিকোনো এটা সাবজেক্ট হ'বলৈ হ'লে মই ধৰিলো কি তোমাৰ ধৰিলো মই ধৰিলো এটা বিজনেছৰ বুজাই আছিল, যেতিয়া মই বিজনেছে ধৰিলো। তো মই ধৰিলো এটো এটা ধৰা মোবাইলৰ ডিলাৰ বিজনেছৰ কথা বুজাই আছিল, গতিকে মই মোবাইলৰ ডিলাৰটোৰ কথাই ধৰিলো, ঠিক আছে। তো এই বিজনেছটো ষ্টাৰ্টিঙৰ পৰা যিবোৰ ট্ৰানজেকশ্যন হয়, বিজনেছটো কিমান দি ষ্টাৰ্ট কৰিছিলে, কেপিটেল কিমান দি ষ্টাৰ্ট কৰিছিলে, ঠিক আছে। তো আমি কি হৈছে কেছ কিমান লৈছিলোঁ, তাৰপিছত আমি ফাৰ্নিচাৰ কিমান কিনিছিলোঁ, তাৰপিছত আমি কি কৈছে বেংকত কিমান ডিপজিট কৰিছিলোঁ পইচা, তাৰপিছত পাৰ্চেছ কিমান কৰিছিলোঁ, ঠিক আছে, পাৰ্চেছ কিমান কৰিছিলোঁ, তাৰপিছত আমি সেলছ কিমান কৰিছিলোঁ, পাৰ্চেছ কাৰ পৰা কৰিছিলোঁ, সাপ্লায়াৰ পৰা কৰিছিলোঁ, সেলছ কাক কৰিছিলোঁ, কাস্টমাৰক কৰিছিলোঁ, সেলছ কাক কৰিছিলোঁ, কাস্টমাৰক কৰিছিলোঁ, ঠিক আছে। কিমান পইচা সেলছ কৰিছিলোঁ, কিমান পইচা পাৰ্চেছ কৰিছিলোঁ, এইবোৰ আমি হিসাব ৰাখি গৈছোঁ। ধৰা বিজনেছটো ষ্টাৰ্টিঙৰ পৰা এইবোৰ আমি হিসাব ৰাখি গৈছোঁ, ঠিক আছে। যেতিয়াৰ পৰা বিজনেছটো ষ্টাৰ্ট কৰিছিলোঁ, ধৰিলোঁ মোবাইলৰ ডিলাৰ এটা খুলিবলৈ আৰম্ভ কৰিছোঁ, সেই মোবাইলৰ ডিলাৰটোত প্ৰথমতে আমাৰ আৰম্ভ কৰিবৰ কাৰণে কেপিটেল লাগিব, তাৰপিছত আমাৰ কেছ লাগিব, তাৰপিছত আমাৰ কি হৈছে কিছুমান মই একাউণ্টছ এৰি থৈ গৈছোঁ দেই, যেনেকৈ ধৰা লেণ্ড এণ্ড বিল্ডিং লাগিব। লেণ্ড এণ্ড বিল্ডিঙত আমি এটা পইচা খৰচ কৰিম। বিজনেছটো আৰম্ভ কৰিবৰ কাৰণে কি হৈছে আমাৰ এটুকুৰা মাটি বা এখন জেগা বা এটা বিল্ডিং লাগিব, গতিকে বিল্ডিঙৰ কাৰণে আমি কিমান খৰচ কৰিছোঁ, বেংকত আমি কিমান পইচা ডিপজিট কৰিছোঁ, পাৰ্চেছ কিমান কৰিছোঁ, সেলছ কিমান কৰিছোঁ, সাপ্লায়াৰ পৰা কিমান বস্তু পাৰ্চেছ কৰিছোঁ, কাষ্টমাৰক কিমান বস্তু সেলছ কৰিছোঁ, ঠিক আছে। তাৰপিছত আমি কি হৈছে কিছুমান বস্তু কি হৈছে কাষ্টমাৰে ৰিজেক্ট কৰে, তোমালোকে দেখি ধৰিব পাৰিছে নে ক'ব নোৱাৰোঁ। যেনেকৈ আমি ধৰিলোঁ এজ এ এক্সাম্পল ধৰক ফ্লিপকাৰ্ট। তো ফ্লিপকাৰ্টৰ আমি কাষ্টমাৰ হয়, তো আমি কি হৈছে কিছুমান বস্তু বেয়া পালে, ধৰিলোঁ মই ধৰা কিবা এটা বস্তু অৰ্ডাৰ দিলোঁ, যিটো বস্তু ধৰা মই অৰ্ডাৰ দিছিলোঁ, তো সেই অৰ্ডাৰটো কি হৈছে পেকেটটোৰ ভিতৰত মই দিয়া বস্তুটো যেনিবা নাহিলে, তেতিয়া মই কি কৰিম, মইতো বস্তু ৰাখি নাথাওঁ, মই তেতিয়া ৰিটাৰ্ণ দিম। গতিকে কাষ্টমাৰে কি বস্তু ৰিটাৰ্ণ দিছিলে সেইটোও আমি হিচাপ ৰাখিব লাগিব। আমাৰ বিজনেছ আৰম্ভ কৰিলে কোনোবা কাষ্টমাৰে বস্তু বেয়া পালে ঘূৰাই দিব, তো তেতিয়া আমি কি কৰিম ৰিজেকশ্যন কিমান কৰিছে কাষ্টমাৰে, আৰু কি হৈছে আমি কাষ্টমাৰে ঘূৰাই দিয়া বস্তুটো কি হৈছে যাৰ পৰা কিনি আনিছিলোঁ ছাপ্লাই ঘূৰাই দিম, ঠিক আছে। তাৰপিছত আমি কি কৰিম আমি বেংকত কিমান পইচা ডিপজিট কৰিছোঁ, আকৌ আমাৰ কি হয় এমপ্লয়ক কিমান পইচা, আমাৰ এমপ্লয় থাকিব, তো এমপ্লয়ক আমি কিমান পইচা চেলাৰী দিছোঁ, চেলাৰী কিমান দিছোঁ, ঠিক আছে, এমপ্লয়ক আমি কিমান পইচা চেলাৰী দিছোঁ। তাৰপিছত আমাৰ কি হয় এমপ্লয়ক কিমান পইচা চেলাৰী দিছোঁ, তাৰপিছত কোন দিনা চেলাৰী দিছোঁ,
তাৰপিছত কোন কাষ্টমাৰৰ পৰা কিমান পইচা পাবলৈ আছে, কোন ছাপ্লায়াৰ আমি কিমান পইচা দিবলৈ আছে, কোন ছাপ্লায়াৰক আমি কিমান পে'মেণ্ট কৰিছোঁ আৰু পইচা আমি কিমান ৰিচিভ কৰিছোঁ, কিমান পইচা পাবলৈ আছে, এই যিবোৰ ট্ৰেনজেকশ্যন, ঠিক আছে, ষ্টাৰ্টিঙৰ পৰা এণ্ডিঙলৈ যিবোৰ ট্ৰেনজেকশ্যন, সেই ট্ৰেনজেকশ্যনৰ যিবোৰ হিচাপ, ফাইনেন্সিয়েলৰ যিটো হিচাপ, সেই যিবোৰ আমাৰ ট্ৰেনজেকশ্যন হ'ব, বিজনেছটো ষ্টাৰ্টিঙৰ পৰা এণ্ডিঙলৈকে আমাৰ যিবোৰ ট্ৰেনজেকশ্যন হ'ব, সেই ট্ৰেনজেকশ্যনৰ হিচাপ নিকাচটোৱে হ'ল এটা একাউণ্টছ। এই ট্ৰেনজেকশ্যনবোৰৰ হিচাপ, ফাইনেন্সিয়েলি হিচাপ নিকাচেই হৈছে ট্ৰেনজেকশ্যন। একদম চিম্পুলকৈ বুজাইছোঁ মই। তো কি হৈছে, যিবোৰ বিজনেছ আৰম্ভ কৰোঁতে ষ্টাৰ্টিঙৰ পৰা এণ্ডিঙলৈ যিবোৰ আমাৰ ট্ৰেনজেকশ্যন হ'ব, সেই ট্ৰেনজেকশ্যনবোৰৰ হিচাপ নিকাচটোৱে হৈছে আমাৰ একাউণ্টছ। গতিকে আমাৰ ছাবজেক্ট কিন্তু যিকোনো এটা হ'ব লাগিব। গতিকে মই ছাবজেক্টটো ল'লোঁ মোবাইলৰ ডিলাৰ। এতিয়া ধৰিলোঁ মই বেলেগ এটা এক্সাম্পল লৈছিলোঁ। মই এতিয়া ধৰিলোঁ, ধৰা এটা ফেমিলি ধৰিলোঁ, মই ফেমিলিটো ধৰিলোঁ মনোজ, ঠিক আছে। মনোজৰ ফেমিলিটো ধৰিলোঁ মই, মেম্বাৰ আছে কেইজন, ধৰিলোঁ মই মেম্বাৰ আছে 4জন। মেম্বাৰ কেইজন আছে? 4জন আছে। গতিকে মই ধৰিলোঁ সেই 4জন মেম্বাৰৰ ভিতৰত আৰ্নিং কৰে অকল এজনে। ধৰিলোঁ মই 50,000 মান্থলি আৰ্নিং কৰে। কিমান কৰে? 50,000 আৰ্নিং কৰে। গতিকে এই 50,000ৰ ভিতৰতে তেওঁ কি কৰিব? প্লেনিং কৰিব লাগিব, হিচাপ নিকাচৰ এটা প্লেনিং কৰিব লাগিব, ঠিক আছে। তো ধৰিলোঁ মই প্ৰথম কি কৰিব লাগিব, যদি মানুহজন ঘৰত নিজৰ ঘৰত থাকে, তেতিয়া কি হৈছে, তেওঁ কি হৈছে ভাড়া দিব নালাগে। গতিকে তেওঁ কি হৈছে ভাড়া দৰকাৰ নাই। যদি ভাড়া ঘৰত থাকে, তেতিয়া কি হৈছে ভাড়া দিব লাগিব। ধৰিলোঁ মই ভাড়া দিলে 7,000। প্ৰথম কি কৰিব লাগিব? ভাড়াটো দিব লাগিব 7,000, ঠিক আছে। নেক্সট ধৰিলোঁ মই কি হৈছে, এইটো কাৰ্ড দিলে লেণ্ডলৰ্ডক কি হৈছে ভাড়া দিলে, লেণ্ডলৰ্ডক কি হৈছে ভাড়া হিচাপে দিলে। তাৰপিছত কি দিব লাগিব? ইলেক্ট্ৰিচিটি বিল দিলে। ইলেক্ট্ৰিচিটি বিল দিলে মই ধৰিলোঁ 2,000 টকা, 2,000 টকা ইলেক্ট্ৰিচিটি বিল, ঠিক আছে। তাৰপিছত ধৰিলোঁ মই ৱাটাৰ বিল, ঠিক আছে, ৱাটাৰ বিল। এই ৱাটাৰ বিল দিলে ধৰিলোঁ মই 500 টকা, ঠিক আছে। তাৰপিছত কি আছে, ইয়াৰে 2জন ধৰিলোঁ মই ষ্টুডেণ্ট আছে। মনোজৰ ফেমিলিটোত কি আছে 2জন ষ্টুডেণ্ট আছে। তো তাৰ আগতে মই তেওঁক কৈছোঁ যে ৱাটাৰ বিলৰ পিছত আমাৰ কি লাগিব? গ্ৰ'চাৰী খৰচটো লাগিব। আমি খোৱা বোৱা কৰিবৰ কাৰণে কি হৈছে, আমি এই কেইটাত আমি কি হৈছে পে'মেণ্ট কৰাৰ পিছত আমি কি কৰিব লাগিব? গ্ৰ'চাৰীত খৰচ কৰিব লাগিব। মই গ্ৰ'চাৰীত খৰচ কৰিছোঁ, ধৰিছোঁ 10,000 টকা গ্ৰ'চাৰীত খৰচ কৰিলোঁ। 10,000 টকাত মনোজে 10,000 টকা গ্ৰ'চাৰীত খৰচ কৰে। তাৰপিছত মই ধৰিলোঁ এই তেওঁলোকৰ ফেমিলিটোত ষ্টুডেণ্ট 2জন আছে, ঠিক আছে, পঢ়ি থকা ল'ৰা ছোৱালী 2জন আছে। গতিকে তেওঁলোকৰ মান্থলি ফিজ হিচাপে বা স্কুলৰ এডমিশ্যন বা যিকোনো ক্ষেত্ৰত কি হৈছে মান্থলি তেওঁ ধৰিলোঁ মই 7,000 টকা খৰচ কৰে। মান্থলি তেওঁ কিমান লাগে? 7,000 টকা লাগে, 7,000 লাগে। এতিয়া তাৰপিছত কি লাগিব? ধৰিলোঁ তেওঁ 7,000 টকা দিয়াৰ পিছত তাৰপিছত কি কৰিব? তেওঁ ছেভিং কৰিব, ঠিক আছে। ছেভিঙত ধৰিলোঁ মই 7,000, ছেভিঙতো মই কিমান ধৰিলোঁ? 7,000 ধৰিলোঁ। তাৰপিছত এইকেইটা আমি যিকেইটা প্লাছ কৰিম, ধৰিলোঁ কিমান হ'ল আমাৰ 7,000, 2,000, আমাৰ কি হৈছে 9,000, 9,500, ঠিক আছে, 9,500। এইফালে কি হৈছে 19,500, 19,500 হ'ল। এইফালে তোমাৰ 26,500, 26,500 আৰু এইফালে হ'ল তোমাৰ 33,500। টোটেল কিমান হ'ল? 33,500 তেওঁ কি হৈছে টোটেল মান্থলি কি হৈছে তেওঁ চলিবৰ কাৰণে মিনিমাম তেওঁ কিমান লাগিব? 33,500 লাগে। তো যদি মনোজে কি হৈছে যিটো আৰ্নিং কৰে মান্থলি, সেই আৰ্নিংটোৰে যদি মাৰ্কেটৰ পৰা যিকোনো এটা প্ৰডাক্ট কি হৈছে 50,000ত লৈ আনে, তেওঁ কি হৈছে ফেমিলিটো চলিব পাৰিব জানো? নিশ্চয় নোৱাৰে। গতিকে তেওঁ প্লেনিং কৰিব লাগিব। এই যিটো তেওঁৰ প্লেনিং মান্থলি যিটো হিচাপ নিকাচৰ খৰচ, সেই খৰচটোকো আমি কি আছে চিম্পুলকৈ একাউণ্টছ বুলি ক'ব পাৰোঁ। চিম্পুলকৈ আমি কি বুলি ক'ব পাৰোঁ? একাউণ্টছ বুলি ক'ব পাৰোঁ।
যেটো তেওঁ মনোজৰ যেটো মান্থলি যেটো খৰচৰ হিসাব নিকাছ সেই হিসাব নিকাছটোকো আমি কি হৈছে একাউণ্টছ বুলি ক'ব পাৰোঁ গতিকে আমি একাউণ্টছৰ বিষয়ে থুলমূল এটা ধাৰণা হ'ল যে একাউণ্টছটো হৈছে যিকোনো এটা ছাবজেক্টৰ ওপৰত যেতিয়া কি হৈছে আমি ফাইনেন্সিয়েলি হিসাব নিকাছ কৰিম সেই হিসাব নিকাছ কৰাৰ প্ৰচেছটো কি বুলি কয় আমি চিম্পলকৈ একাউণ্টছ বুলি কওঁ গতিকে মই নিশ্চয় ভাবিছোঁ যে তোমালোকৰ একাউণ্টছৰ বিষয়ে এটা থুলমূল ধাৰণা হ'ল এতিয়া আমি জানিব লাগে যে একাউণ্টছৰ টাইপছ কেইটা মানে একাউণ্টছৰ ভাগ কেইটা ঠিক আছে তো একাউণ্টছৰ ভাগ কেইটা accounts mainly three types mainly two types accounts mainly কি আছে accounts mainly two types number 1 personal account accounts number 1 के से personal account number 2 impersonal account impersonal accounts impersonal accounts are also two types impersonal accounts are also two types impersonal accounts are also two types number 1 by A real account number B nominal account accounts ঠিক আছে গতিকে আমি একাউণ্টছ কেইটা পালোঁ প্ৰথমতে কি আছে একাউণ্টছ মেইনলি কেইটা ভাগ আছে একাউণ্টছ মেইনলি টু টাইপছ নাম্বাৰ 1 পাৰ্চনেল একাউণ্টছ নাম্বাৰ 2 ইম্পাৰ্চনেল একাউণ্ট তো ইম্পাৰ্চনেল একাউণ্টছকে দুটা ভাগ কৰিছে এটা ভাগ হৈছে ৰিয়েল একাউণ্টছ এটা হৈছে নমিনেল একাউণ্টছ ঠিক আছে এতিয়া আমি জানি গতিকে একাউণ্টছ কেইটা পালোঁ আমি তিনিটা পালোঁ পাৰ্চনেল একাউণ্টছ ৰিয়েল একাউণ্ট আৰু নমিনেল একাউণ্ট গতিকে ৰিয়েল একাউণ্ট আৰু নমিনেল একাউণ্টটো কোপা আছে ইম্পাৰ্সনাল একাউণ্ট কাৰণ আমি জানো যে একাউণ্টছ মুখ্যতে কেইটা ভাগ হেতু হৈছে দুটা ভাগ এটা হৈছে পাৰ্সোনাল একাউণ্টছ আৰু এটা হৈছে ইম্পাৰ্সনাল একাউণ্ট তো পাৰ্সোনালৰ বিপৰীতটো হৈছে ইম্পাৰ্সনাল গতিকে ইম্পাৰ্সনালক দুটা ভাগ কৰিছে এটা হৈছে ৰিয়েল এটা হৈছে নমিনেল ঠিক আছে এতিয়া আমি জানিব লাগে পাৰ্সোনাল মানে কি আৰু ৰিয়েল মানে কি আৰু নমিনেল একাউণ্টছ মানে কি ঠিক আছে তো আমি চাওঁবা तो पर्सनल अकाउंट्स से पर्सनल अकाउंट्स ठीक है तो आमी अकाउंट्स तो एक्सट्राके थोड़ी दिওঁ ठीक है तो पर्सनल माने मीनिंग तो बुझी पाब लगे तो आमी साधारणते पर्सनल वर्ड तो यूज करिए थाको सबे बुझी पाए मैं धरिছো सबे बुझी पाए किंतु बस्तुটো ভালকে বুজাই দিছো पर्सनल माने কি যিবোৰ বস্তু আমাৰ নিজৰ ঠিক আছে যিবোৰ বস্তু আমাৰ নিজৰ কোনবোৰ বস্তু হ'ব হেতুতে পাৰ্সোনাল হ'ব হেতুৱে হ'ব পাৰ্সোনাল এতিয়া ধৰিলো যিবোৰ বস্তুৰ ওপৰত ঠিক আছে ভালকে বুজি পাইলবা পাৰ্সোনাল কোনবোৰ হ'ব যিবোৰ বস্তুৰ ওপৰত ওনাৰজনৰ সম্পূৰ্ণ অধিকাৰ থাকে ঠিক আছে এক নম্বৰ মই কি কলো যিবোৰ বস্তুৰ ওপৰত ওনাৰজনৰ সম্পূৰ্ণ অধিকাৰ থাকে যিটো আনে বেচা কিনা কৰিব নোৱাৰে আৰু যিবোৰ বস্তু বা একাউণ্টছ নাম লৈ জড়িত হয় তেনেবোৰ একাউণ্টক কি বুলি কয় পাৰ্সোনাল একাউণ্ট বুলি কয় কি বুলি কয় তেতিয়াহ'লে পাৰ্সোনাল একাউণ্ট কাক কয় যিবোৰ বস্তু বা যিবোৰ একাউণ্টৰ ওপৰত ওনাৰজনৰ সম্পূৰ্ণ অধিকাৰ থাকে যিবোৰ বস্তু আনে বেচা কিনা কৰিব নোৱাৰে আৰু যিবোৰ একাউণ্টছ বা বস্তু নাম লৈ জড়িত হয় তেনেবোৰ একাউণ্টক কি বুলি কয় পাৰ্সোনাল একাউণ্ট বুলি কয় মই এক্সাম্পল এটা লৈছো ধৰিলো মই বেংক একাউণ্ট ঠিক আছে বেংক একাউণ্ট শৰ্ট ফৰ্মত লিখিছো একাউণ্টছটো বেংক একাউণ্ট আৰু এটা ধৰিলো মই
ৰাছ একাউণ্ট আৰু এটা ধৰিলোঁ মই কি এটা ৰাছ একাউণ্ট এটা বেংক একাউণ্ট ধৰিলোঁ এটা ৰাছ নামৰ লৈ এটা জড়িত হৈ আছে বেংক একাউণ্ট এটা ৰাছ একাউণ্ট এই দুটাকে লৈছোঁ ঠিক আছে এতিয়া বেংক একাউণ্টটো কেলে পাৰ্চনেল হ'ল এইটো বুজি পাব লাগিব যে বেংক একাউণ্টটো কেলে পাৰ্চনেল হ'ল তো বেংক একাউণ্টটো কি হৈছে আমি বেংকৰ এটা একাউণ্ট খুলিবলৈ হ'লে কোনোবা এজনৰ মানুহৰ নামত খুলিব ধৰিলোঁ ৰিয়া ঠিক আছে ৰিয়া শইকীয়া ঠিক আছে ৰিয়া শইকীয়া বুলি নামত এটা বেংকৰ একাউণ্ট খুলিলোঁ ঠিক আছে তো এইটো নাম লৈ জড়িত হৈছে বেংকৰ একাউণ্টটো আৰু নেক্সট হ'ল এই একাউণ্টটোত পইচা কি হৈছে উলিয়াব কোনে পাৰিব ৰিয়াহে পাৰিব বেলেগ পাৰ্চনে পাৰিব নোৱাৰে গতিকে পইচা উলিওৱাটো কি হৈছে এই একাউণ্টটোত সম্পূৰ্ণ অধিকাৰ কাৰ আছে ৰিয়াৰ আছে বেংক একাউণ্ট য'তে থাকক SBI বা UBI য'তে থাকক য'তে খোলক এই একাউণ্টটোৰ ওপৰত ৰিয়া নামত থকা একাউণ্টটোৰ ওপৰত ৰিয়াৰহে সম্পূৰ্ণ অধিকাৰ আছে আনৰ অধিকাৰ নাই আৰু এইটো দ্বিতীয়টো হৈছে নাম লৈ জড়িত হৈ আছে এই একাউণ্টটোৰ নাম লৈ জড়িত হৈ আছে হ'লনে গতিকে আমি আৰু কি হৈছে তিনিটা বস্তু ইয়াত ঘটিছে এটা বস্তু হৈছে একাউণ্টটোৰ ওপৰত ওনাৰজনৰ সম্পূৰ্ণ অধিকাৰ আছে আৰু কি হৈছে এই একাউণ্টটো কি হৈছে আনে বেচা কিনা কৰিব নোৱাৰে আৰু এই একাউণ্টটো কি হৈছে নাম লৈ জড়িত হৈ আছে গতিকে আমি চাব লাগিব যেতিয়া লেজাৰত আমি কি হৈছে একাউণ্টছ ক্ৰিয়েট কৰিম লেজাৰ যেতিয়া আমি একাউণ্টছ ক্ৰিয়েট কৰিম কোনটোনে চাব লাগিব কোনটো পাৰ্চনেল একাউণ্ট হয় গতিকে বেংক একাউণ্টটো আমাৰ পাৰ্চনেল হয় আৰু ৰিয়া একাউণ্টছ এইবোৰ হ'ব পাৰ্চনেল তো পাৰ্চনেলৰ ইয়াৰ কিছুমান বস্তু আমি কিছুমান একাউণ্টছ আমি পিছত আকৌ এক্সট্ৰাকৈ এক্সপ্লেইন কৰিম কিন্তু এতিয়া বৰ্তমান সদ্যহতে তোমালোকে বুজি পাই লোৱা যে পাৰ্চনেল একাউণ্ট কাক কয় আৰু পাৰ্চনেল একাউণ্টৰ এক্সাম্পল কি পাৰ্চনেল একাউণ্টক মই কি বুলি ক'লোঁ কি হ'ব লাগিব যে যিটো একাউণ্টত ওনাৰজনৰ সম্পূৰ্ণ অধিকাৰ থাকে একাউণ্টছত সম্পূৰ্ণ অধিকাৰ থাকিব লাগিব আৰু যিটো একাউণ্ট কি হৈছে আনে বেচা কিনা কৰিব নোৱাৰে আৰু যিটো একাউণ্ট কি হৈছে নাম লৈ জড়িত হৈ থাকে তেনেবোৰ একাউণ্টক পাৰ্চনেল একাউণ্ট বুলি কয় ঠিক আছে এতিয়া আমি জানিব লাগে ৰিয়েল একাউণ্টছ কি হয় এতিয়া ৰিয়েল মানে বুজি পাওঁ যে ৰিয়েল কি হৈছে প্ৰকৃত হ'ব লাগিব প্ৰকৃত যিবোৰ একাউণ্ট প্ৰকৃত অসমীয়াত ৰিয়েলৰ ৱৰ্ডটো হৈছে প্ৰকৃত ঠিক আছে যিটো একাউণ্ট প্ৰকৃত মানে বাস্তৱ সত্য হ'ব লাগিব বাস্তৱ সত্য হ'বলৈ হ'লে কি কৰিব লাগিব বস্তুটো আমি দেখি থাকিব লাগিব ঠিক আছে যদি ৰিয়েল একাউণ্টছ হয় ৰিয়েল একাউণ্টছবোৰ আমি দেখি থাকিব লাগিব ঠিক আছে মানে চকুৰে মানিব পাৰিব লাগিব ঠিক আছে আৰু কি হৈছে সেই একাউণ্টছটো আমি কি হৈছে টাচ কৰি চাব পাৰিব লাগিব ঠিক আছে আৰু সেই একাউণ্টটো যিটো ইনভেষ্টমেণ্ট কৰা হয় সেই ইনভেষ্টমেণ্টটো এটা নিৰ্দিষ্ট পিৰিয়ডৰ কাৰণে হ'ব লাগিব গতিকে আমি ৰিয়েল একাউণ্ট হ'বলৈ হ'লে কি হ'ব লাগিব যে একাউণ্টছটো আমি দেখি থাকিব লাগিব বা আমি টাচ কৰি চাব পাৰিব লাগিব আৰু একাউণ্টছটোৰ যিটো ইনভেষ্টমেণ্ট কৰা হয় একাউণ্টছটোৰ ওপৰত সেই ইনভেষ্টমেণ্টটো এটা নিৰ্দিষ্ট পিৰিয়ডৰ কাৰণে কৰিব লাগিব গতিকে কোনবোৰ একাউণ্টক ৰিয়েল একাউণ্ট বুলি কয় গতিকে আমি জানিব লাগিব যে অল গুডছ আৰ ৰিয়েল একাউণ্ট আমাৰ কি হৈছে যিমানবোৰ বস্তু আমি দেখি থাকোঁ আমি দেখি থকা যিমানবোৰ বস্তু আৰু টাচ কৰি চাব পৰা যিকোনো বস্তুৱে আমাৰ কি হৈছে ৰিয়েল একাউণ্টৰ ভিতৰত পৰিব যেনেকৈ মই লিখি থকা কলমটো ৰিয়েল একাউণ্টৰ ভিতৰত পৰে ঠিক আছে মই বহি থকা চকীখনো ৰিয়েল একাউণ্টৰ ভিতৰত পৰিব মই ভিডিঅ' ৰেকৰ্ডিং কৰি থকা মোবাইলটো ৰিয়েল একাউণ্টৰ ভিতৰত পৰিব মানে ৰিয়েল একাউণ্ট হ'বলৈ হ'লে কি হৈছে আমি চকুৰে মানিব পাৰিব লাগিব আৰু কি হৈছে টাচ কৰি চাব পাৰিব লাগিব গতিকে অল গুডছ আৰ ৰিয়েল একাউণ্ট মনত ৰাখিবা অল গুডছ আৰ ৰিয়েল একাউণ্ট সকলোবোৰ বস্তুৱেই ৰিয়েল একাউণ্টৰ ভিতৰত পৰে ঠিক আছে এতিয়া ৰিয়েল একাউণ্টৰ এক্সাম্পল দিছোঁ ধৰিলোঁ মই এক্সাম্পল দিয়াৰ আগতে ইয়াৰ ৰিয়েল একাউণ্টৰ মোষ্ট ইম্পৰ্টেণ্ট দুটা পাৰ্ট মই তোমালোকক শিকাই দিছোঁ এটা হৈছে ফিক্স এছেট আৰু এটা হৈছে কাৰেণ্ট এছেট এটা হৈছে ফিক্স এছেট এটা হৈছে কাৰেণ্ট এছেট এটা হৈছে ফিক্স এছেট আৰু এটা হৈছে কাৰেণ্ট এছেট ঠিক আছে এতিয়া কি হৈছে ৰিয়েল একাউণ্ট কি আছে মই জানো যে ৰিয়েল একাউণ্ট বুলি ক'লে আমি জানিছোঁ যে
সকলোবোৰ বস্তু এৰিয়া কলমৰ ভিতৰত পৰে তাৰ ভিতৰতে দুটা ভাগ কৰি লৈছোঁ আৰু সেই ভাগ আছে মোৰ মোষ্ট যিটো ইম্পৰ্টেণ্ট সেইটো কৈ তোমাৰ সেই পাৰ্টতে তোমালোকক দেখাইছোঁ এটা হৈছে ফিক্স এছেট এটা হৈছে কাৰেণ্ট এছেট এতিয়া আমি বুজি পাব লাগিব যে ফিক্স মিন্স কি ফিক্স মিন্স কি ফিক্স হৈছে স্থায়ী সম্পত্তি স্থায়ী সম্পত্তি স্থায়ী সম্পত্তি এছেট মিন্স সম্পত্তি দেই এছেট মিন্স সম্পত্তি আৰু ফিক্স মিন্স হৈছে স্থায়ী এছেট মিন্স সম্পত্তি বা প্ৰপাৰ্টি আৰু ফিক্স হৈছে স্থায়ী আৰু কাৰেণ্ট হৈছে অস্থায়ী ঠিক আছে অস্থায়ী এছেট মিন্স সম্পত্তি অস্থায়ী সম্পত্তি এটা হৈছে স্থায়ী সম্পত্তি আৰু এটা হৈছে অস্থায়ী সম্পত্তি ঠিক আছে এটা আমি জানিলো যে ফিক্স মানে স্থায়ী আৰু এছেট মিন্স সম্পত্তি বা প্ৰপাৰ্টি গতিকে স্থায়ী সম্পত্তি আৰু এটা হৈছে অস্থায়ী সম্পত্তি গতিকে যিবোৰ বস্তু কি হৈছে আমি জানো যে চকুৰে বা মানিব পাৰি বা টাচ কৰি চাব পাৰি সেই বস্তুবোৰে কি হৈছে ৰিয়েল একাউণ্ট গতিকে ৰিয়েল একাউণ্টৰ ভিতৰতো যিবোৰ বস্তু কি হৈছে স্থায়ী সম্পত্তি সেইবোৰ হৈছে ফিক্স এছেট আৰু যিবোৰ অস্থায়ী সম্পত্তি সেইবোৰ হৈছে কি হৈছে কাৰেণ্ট এছেট এতিয়া কোনবোৰ বস্তু ফিক্স এছেটৰ ভিতৰত পৰিব আৰু কোনবোৰ বস্তু কাৰেণ্ট এছেটৰ ভিতৰত পৰিব সেইটো আমি জানিব লাগিব গতিকে কোনবোৰ বস্তু আমাৰ কি আছে ফিক্স এছেটৰ ভিতৰত পৰিব যিবোৰ বস্তু স্থায়ী সম্পত্তি হ'ব লাগিব স্থায়ী সম্পত্তি কোনবোৰ স্থায়ী সম্পত্তি হ'ব ধৰিলো মোৰ ল্যাপটপটো মোৰ ডেস্কটপটো মোৰ মোবাইলটো ঠিক আছে আমাৰ ঘৰত থকা টিভিটো আমাৰ ঘৰৰ ভিতৰত থকা যিবোৰ বস্তু আছে সেই গোটেই বস্তুবোৰ কি আছে স্থায়ী সম্পত্তি হ'ব ঠিক আছে বুজি পাইছা যে আমাৰ ঘৰত থকা যিবোৰ বস্তু সেই বস্তুবোৰ কি আছে স্থায়ী সম্পত্তিৰ ভিতৰত পৰে সকলোবোৰ বস্তু কথা কোৱা নাই যিবোৰ বস্তু যেনেকৈ এজ এ এক্সাম্পল ধৰিলোঁ টিভিটো লেপটপটো ডেস্কটপটো বা ফাৰ্নিচাৰবোৰ সেইবোৰ হৈছে কি স্থায়ী সম্পত্তি আৰু অস্থায়ী সম্পত্তি কি আমাৰ ঘৰতো কি অস্থায়ী সম্পত্তি থাকে যি আমাৰ ঘৰত থকা অস্থায়ী সম্পত্তি হৈছে ধৰিলোঁ মই কেছ আমাৰ হাতত কেছ থাকে কেছ মানে যিটো পইচা আমি কেছ ট্ৰানজেকশ্যনত ব্যৱহাৰ কৰিম সেই পইচাটো অস্থায়ী সম্পত্তি কাৰণ মই যদি বস্তু কিনিবলৈ বা শ্বপিং কৰিবৰ কাৰণে কি আছে মই যদি 5000 টকা থৈ দিওঁ সেই বা 5000 টকা লৈ যদি মই শ্বপিং কৰিবলৈ যাওঁ গতিকে সেই পইচাটো কি হৈছে মই অলপ দেৰি আগলৈকে মোৰ হাতত 5000 হিচাপে আছিলে অলপ পিছত কি হৈছে টকাও নাথাকিব পাৰে গতিকে অস্থায়ী হ'ল গতিকে তেনেবোৰ বস্তু যিবোৰ বস্তু এতিয়া আমাৰ ওচৰত আছে অলপ পিছত নাথাকিব সেই বস্তুবোৰ অস্থায়ী সম্পত্তিৰ ভিতৰত পৰিব এতিয়া কথা হ'ল যে তোমালোকক ক'লোঁ যে মোৰ ঘৰত থকা টিভি বা লেপটপটো এইবোৰ যে কি আছে স্থায়ী সম্পত্তি হিচাপে ধৰিলোঁ ঠিক আছে কিন্তু এই বস্তুবোৰ যদি দোকানত থাকে ঠিক আছে দোকানত থাকে কিহৰ কাৰণে থাকে বিকিবৰ কাৰণে যদি ৰাখে ঠিক আছে দোকানীয়ে যদি বিকিবৰ কাৰণে ৰাখে তেওঁৰ কাৰণে এইটো কিন্তু কি হ'ব অস্থায়ী মিন্স কাৰেণ্ট এছেট হ'ব কাৰেণ্ট এছেট হ'ব কাৰণ তেওঁৰ বিকিবলৈ থোৱা বস্তুটো স্থায়ী হৈ নাথাকে কাষ্টমাৰ আহিলে লৈ যাব গতিকে তেওঁৰ কি হৈছে দোকানত থকা বস্তুবোৰ কি হৈছে অস্থায়ী হ'ব আমাৰ ঘৰত ব্যৱহাৰ কৰিবলৈ হ'লে টিভি বা লেপটপটো কি হৈছে ফিক্স এছেট হ'ব কিন্তু সেই বস্তুটোৱে যদি আমি বিকিবৰ কাৰণে ৰাখোঁ সেইটো হৈছে অস্থায়ী সম্পত্তি হ'ব বুজি পালা এতিয়া আমি বুজি পাব লাগে যে এতিয়া আমি তেতিয়াহ'লে বুজি পাব লাগে যে কোনবোৰ বস্তু আমি যদি লেজাৰ ক্ৰিয়েট কৰোঁ আমি যেতিয়া লেজাৰ ক্ৰিয়েট কৰোঁতে কি হৈছে আমি যেনেকৈ ফাৰ্নিচাৰ এগেইনষ্টত আমি কি কৰোঁ ফিক্স এছেট ভৰাওঁ ঠিক আছে ফিক্স এছেট ভৰাওঁ ফাৰ্নিচাৰটো ফিক্স এছেট হয় গতিকে আমি মনত ৰাখিব লাগিব যে কোনবোৰ বস্তুৰ ফিক্স যিবোৰ বস্তু আমাৰ স্থায়ী সম্পত্তিৰ নিচিনা লাগিব একাউণ্টছ লেজাৰ ক্ৰিয়েট কৰোঁতে যিবোৰ বস্তু আমাৰ স্থায়ী সম্পত্তিৰ নিচিনা লাগিব সেইবোৰ আণ্ডাৰটো আমি কি আছে ফিক্স এছেট ভৰাম আৰু যিবোৰ আমাৰ অস্থায়ী সম্পত্তিৰ নিচিনা লাগিব সেইবোৰ আমি কি হৈছে কাৰেণ্ট এছেট হিচাপে ভৰাম ঠিক আছে নেক্সট আহিলোঁ নমিনেল একাউণ্ট নেক্সট কি নমিনেল একাউণ্ট nominal accounts ঠিক আছে এতিয়া নমিনেল একাউণ্টছ কাক কয় আমি একাউণ্টছটো এটা থুলমূল ধাৰণা পালোঁ যে একাউণ্টছ যিকোনো এটা ছাবজেক্টৰ ওপৰত আমি কি আছে যেতিয়া ফাইনেন্সিয়েলি হিচাপ নিকাচ কৰিম সেই হিচাপ নিকাচ কৰাৰ প্ৰচেছটো কি বুলি কয় একাউণ্টছ বুলি কয় এতিয়া হ'ল যে নমিনেল মানে কি নমিনেল একাউণ্টছ বুলি ক'লেনো আমি কি বুজি পাম
যিবোৰ একাউণ্টত ওনাৰজনৰ লাভ লোকচান এক্সপেণ্ডিচাৰ এই সকলোবোৰ তেওঁ নিজৰ সৈতে জড়িত হৈ থাকে তেনেবোৰ একাউণ্টক কি হৈছে আমি নমিনেল একাউণ্ট বুলি কওঁ ঠিক আছে মই এক্সাম্পল দি ভালকৈ বুজাই দিছোঁ এতিয়া আমি কি হয় ধৰিলোঁ এজন দোকানীয়ে এটা বিজনেছ কৰিছে ধৰিলোঁ এটা কোম্পানী ঠিক আছে কোম্পানীটো ধৰিলোঁ মই নভা বুলি এটা কোম্পানী আছে তো কোম্পানীটোৰ কি হৈছে কোম্পানীটোত কি হৈছে ধৰিলোঁ মই 5 জন বা 10 জন এমপ্লয় আছে ঠিক আছে প্ৰতিজনৰ স্যালাৰি বেলেগ কোনোবাজনৰ ধৰিলোঁ মই 30,000 ঠিক আছে কোনোবাজনৰ ধৰিলোঁ মই 20,000 কোনোবাজনৰ 25,000 আৰু কোনোবাজনৰ আকৌ 30,000 আৰু কোনোবাজনৰ ধৰিলোঁ 15,000 পোষ্টৰ এগেইনষ্টত বেলেগ স্যালাৰি হ'ব আমি জানো গতিকে তাৰপিছত এইটো তেওঁ কি হৈছে টোটেল কি হৈছে তেওঁ কিমান হ'ল 30,000 50,000 ঠিক আছে 50,000 75,000 1,05,000 তো 1,10,000 তো 1,20,000 তেওঁ কি আছে 1,20,000 মই ধৰিলোঁ কি লাগে এমপ্লয়ক দিবলৈ লাগে এমপ্লয়ক কিমান দিব লাগে 1,20,000 এমপ্লয়ক দিব লাগে ঠিক আছে দোকানৰ কৰ্মচাৰীক বা কোম্পানীৰ কৰ্মচাৰীক দিব লাগে কিমান দিব লাগে 1,20,000 কিমান দিব লাগে 20,000 দিব লাগে ধৰিলোঁ এতিয়া ইয়াৰ লগতে তেওঁ কি দিব লাগিব এটা কম্পালসৰি দিব লাগিব ইলেক্ট্ৰিচিটি বিল দিব লাগিব ইলেক্ট্ৰিচিটি বিল দিব লাগিব ঠিক আছে ৱাটাৰ বিল দিব লাগিব আৰু কি আছে লেণ্ডৰ ভাড়া দিব লাগিব ঠিক আছে লেণ্ডৰ ভাড়া দিব লাগিব ধৰিলোঁ ইলেক্ট্ৰিচিটি বিল ধৰিলোঁ মই 5,000 আৰু লেণ্ডৰ ভাড়া ধৰিলোঁ মই 20,000 লেণ্ডৰ ভাড়া 20,000 গতিকে মই ধৰিলোঁ তেওঁ বিজনেছটো তেওঁ নিজলৈ লাভ থাকি পেলাই ৰানিঙত চলি থাকিবৰ কাৰণে এমপ্লয়ক স্যালাৰি দি কৰ্মচাৰীক স্যালাৰি দি ইলেক্ট্ৰিচিটি বিল দি ঘৰৰ ভাড়া চাড়া সম্পূৰ্ণ দি মেলি তেওঁ কি হৈছে বিজনেছটো ৰানিং কৰি ৰাখিবৰ কাৰণে মই ধৰিলোঁ 3 লাখ টকা তেওঁক লাগে মান্থলি কিমান লাগে 3 লাখ টকা লাগে ঠিক আছে 3 লাখ টকা থাকে গতিকে তেওঁ বিজনেছটো ৰানিং কৰি ৰাখিবৰ কাৰণে কি হৈছে 3 লাখ টকা লাগিব হ'ল এই 3 লাখ টকাটো কি হৈছে তেওঁ বিজনেছটো ৰানিং কৰি ৰাখিবই লাগিব মান্থলি তেওঁ আৰ্নিং মিনিমাম কি হৈছে 3 লাখ টকা হ'বই লাগিব তেতিয়াহে তেওঁ এমপ্লয়ক পইচা দিব পাৰিব ঘৰৰ ভাড়া দিব পাৰিব বা বিল্ডিঙৰ ভাড়া দিব পাৰিব ইলেক্ট্ৰিচিটি বিল দিব পাৰিব ৱাটাৰ বিল দিব পাৰিব আৰু তেওঁলৈও কি হৈছে তেওঁ লাভৰ অংশ থাকিব এতিয়া হ'ল কোনোবা মাহত কি হৈছে বিজনেছত ধৰিলোঁ মই 3 লাখ টকা নহয় 1 লাখ টকা হ'ল কিমান হ'ল 1 লাখ টকা হ'ব তো 1 লাখ টকা হ'লে তেওঁ কি হ'ব ডাইৰেক্ট কি হৈছে 2 লাখ টকা মাইনাছ হৈ যাব 2 লাখ টকা মাইনাছ হৈ যাব এই 2 লাখ টকাটো কাৰ লোকচান হ'ব নভাৰ হ'ব ঠিক আছে গতিকে লোকচানটো কাৰ এই ওনাৰজনৰ নিজৰ যে বিজনেছটো ওনাৰজনৰ নহয় জানো আৰু যদি কোনোবাৰ মাহত কি হৈছে মই ধৰিলোঁ তেওঁ ৰানিং কৰিবৰ কাৰণে 3 লাখ লাগে ধৰিলোঁ মই 5 লাখ হ'ল কোনোবা মাহত 5 লাখ হ'ল গতিকে বেছিকৈ কিমান হ'ল 2 লাখ টকা হ'ল এই 2 লাখ টকাটো তেওঁ কি হৈছে প্লাছ হৈ যাব লাভ হ'ব নাই এই 2 লাখ টকাৰ লাভ কাৰ নভাৰ গতিকে যিটো একাউণ্টত ওনাৰজনৰ লাভ লোকচান সকলোবোৰ ওনাৰজনৰ নিজৰ সৈতে জড়িত হৈ থাকে তেনেবোৰ একাউণ্টক কি বুলি কয় নমিনেল একাউণ্ট বুলি কয় গতিকে আমি এটা বস্তু পালোঁ যে নমিনেল একাউণ্টত কি জড়িত হৈ থাকে ইনকম আৰু এক্সপেন্স জড়িত হৈ থাকে এতিয়া আমি ইনকম আৰু এক্সপেন্সটো এক্সপ্লেইন কৰি দেখাবলৈ আছে তো কি আছে ইনকম আৰু এক্সপেন্সটো কি হয় সেইটো দেখাওঁ ইনকাম এটা আছে ডাইৰেক্ট একাউণ্ট ডাইৰেক্ট ইনকাম
আৰু এটা হৈছে ইনডাইৰেক্ট ইনকাম এতিয়া আমি জানিব লাগে ইয়াৰ কি আছে আমি জানো যে নমিনেল একাউণ্টত কি জড়িত হৈ থাকে ইনকম আৰু এক্সপেন্স গতিকে প্ৰথম আমি জানো যে ইনকম কেইটা থাকে ইনকম দুটা থাকে এটা হৈছে ডাইৰেক্ট ইনকম এটা হৈছে ইনডাইৰেক্ট ইনকম গতিকে ডাইৰেক্ট ইনকম কোনটোক কয় আৰু ইনডাইৰেক্ট ইনকম কোনটোক কয় সেইটো জানিব লাগে আৰু ডাইৰেক্ট এক্সপেন্সেছ আৰু ইনডাইৰেক্ট এক্সপেন্সেছ কি সেইটো আমি জানিব লাগে এতিয়া আমি কি জানিব লাগে এটা বস্তু জানিব লাগে আমি যোন নমিনেল একাউণ্টত কি হৈছে এইকেইটা খুব ইম্পৰ্টেণ্ট হয় কি হয় ডাইৰেক্ট ইনকম ইনডাইৰেক্ট ইনকম ডাইৰেক্ট এক্সপেন্সেছ ইনডাইৰেক্ট এক্সপেন্সেছ এতিয়া ডাইৰেক্ট ইনকম কি হয় কোনবোৰক আমি ধৰা আমি যদি লেজাৰত একাউণ্টছ ক্ৰিয়েট কৰোঁ তো একাউণ্টছ ক্ৰিয়েট কৰোঁতে আমি কি কৰিব লাগে কোনবোৰ একাউণ্টছৰ এগেইনষ্টত ডাইৰেক্ট ইনকম ভৰাব লাগে কোনবোৰ একাউণ্টছৰ এগেইনষ্টত আমি ডাইৰেক্ট ইনকম ভৰাব লাগে কোনবোৰ একাউণ্টত আমি ভৰাম যিবোৰ একাউণ্টত কি হৈছে ধৰা আমি দেখিম যে যিটো ইনকম কি হৈছে তেওঁ কামটোৰ কৰাৰ লগে লগে পইচাটো পায় কামটো শেষ কৰিছে আৰু লগে লগে ইনকামটো পাইছে সেইটো একাউণ্টক আমি কি হৈছে আণ্ডাৰটো ডাইৰেক্ট ইনকামৰ ভিতৰত পেলাম আৰু যিবোৰ একাউণ্টত বা কামটো যিবোৰ ইনডাইৰেক্ট একাউণ্টত কোন পেলাম যিবোৰ কাম কৰাৰ এটা নিৰ্দিষ্ট পিৰিয়ডৰ এটা লং পিৰিয়ডৰ পিছত কি হৈছে ইনকম হয় সেই ইনকমটো কি হৈছে ইনডাইৰেক্ট ইনকম হিচাপে ধৰা হয় ধৰি লওক মই এটা কোম্পানীত কাম কৰা বা চেলাৰী পৰা গভৰ্ণমেণ্ট এমপ্লয় এজনৰ যিটো আৰ্নিং বা চেলাৰী সেইটো ইনডাইৰেক্ট এক্সপেন্সেছৰ ভিতৰত পৰিব আৰু কি হৈছে কোনোবা এখন দোকানৰ ধৰা ছাৰ্ভিচ চেণ্টাৰত হয় যেতিয়া আমি কি হৈছে কিবা এটা বস্তু ভাল কৰিম ভাল কৰাৰ লগে লগে পইচাটো দিবলগীয়া হয় সেই পইচাটো কি হয় ডাইৰেক্ট ইনকমৰ ভিতৰত পৰে মানে আমি এটা বস্তু বুজি পাব লাগিব যে যিবোৰ কাম আমি কৰাৰ লগে লগে সেই কাম কৰাৰ শেষ কৰাৰ লগে লগে পইচা পে'মেণ্ট কৰিবলগীয়া হয় সেই পে'মেণ্টটো তেওঁৰ কাৰণে কি হৈছে যিজনে ইনকম কৰে সেই ইনকম কৰাৰ মানুহজনৰ কাৰণে কি হৈছে ডাইৰেক্ট ইনকম হ'ব ঠিক আছে আৰু যিজন মানুহে তেওঁক পইচা দিলে তেওঁ পইচা দিয়া মানুহজনটোতো তেওঁৰ এক্সপেন্সেছ হ'ব গতিকে সেই এক্সপেন্সেছটো কি হ'ব সেই এক্সপেন্সেছটো ডাইৰেক্ট এক্সপেন্সেছ হ'ব ঠিক আছে বুজি পালা যে আমি কি বুজি পাব লাগে যে কামটো কৰাৰ মুহূৰ্তত যেতিয়া আমি পে'মেণ্টটো কৰিবলগীয়া হয় কামটো কৰি শেষ কৰাৰ লগে লগে যেতিয়া আমি পে'মেণ্টটো কৰিবলগীয়া হয় সেই পে'মেণ্টটো কি হৈছে ডাইৰেক্ট এক্সপেন্সেছ আৰু যিজনে পইচাটো লয় মানে যাৰ ইনকম হয় সেই মানুহজনৰ কাৰণে ডাইৰেক্ট ইনকম হয় আৰু যিজন মানুহক কি হৈছে কাম কৰা এটা লং পিৰিয়ডৰ পিছত কাম কৰোৱাৰ এটা লং পিৰিয়ডৰ পিছত পে'মেণ্ট কৰিবলগীয়া হয় বা এটা নিৰ্দিষ্ট পিৰিয়ডৰ পিছত পে'মেণ্ট কৰিবলগীয়া হয় সেই পে'মেণ্টটো কি হৈছে আমাৰ এক্সপেন্সেছ হয় সেই এক্সপেন্সেছটো কি হ'ব ইনডাইৰেক্ট এক্সপেন্সেছ হ'ব আৰু যিজনে ইনকম কৰে মানে পে'মেণ্টটো লয় এটা নিৰ্দিষ্ট পিৰিয়ডৰ পিছত বা এটা লং পিৰিয়ডৰ পিছত পে'মেণ্টটো লয় তেওঁৰ কাৰণে কি হৈছে ইনডাইৰেক্ট ইনকম হ'ব ঠিক আছে গতিকে চেলাৰীটো আমি কি হৈছে চেলাৰী বুলি ক'লে মান্থলি পায় গতিকে চেলাৰীটো আণ্ডাৰ আমি কি হ'ব ইনডাইৰেক্ট ইনকম হ'ব ঠিক আছে গতিকে আমি লেজাৰ ক্ৰিয়েট কৰোঁতে এটা বস্তু মনত ৰাখিবা যিবোৰ আমি দেখিম যে যিবোৰ একাউণ্টছ কি হৈছে ডাইৰেক্ট ইনকম মানে লগালগ ইনকম কৰিছে কামটো কৰাৰ লগত শেষ হোৱাৰ লগে লগে ইনকম কামটো কৰি শেষ হোৱাৰ লগে লগে ইনকম কৰিছে সেইটো ইনকম ডাইৰেক্ট ইনকমৰ ভিতৰত পেলাম আৰু যিটো কি আছে ইনকম কি আছে আমি কামটো কৰাৰ এটা নিৰ্দিষ্ট পিৰিয়ডত কি আছে ইনকমটো লৈছে সেইটোক আমি কি হৈছে ইনডাইৰেক্ট ইনকমৰ ভিতৰত পেলাম আৰু যিটো এক্সপেন্সেছ কি হৈছে লগালগ কৰিবলগীয়া আছে কামটো কৰোৱাৰ শেষত লগালগ পে'মেণ্ট কৰিবলগীয়া হৈছে সেইটো হৈছে আমি কি ডাইৰেক্ট এক্সপেন্সেছৰ ভিতৰত পেলাম আৰু যিটো কি হৈছে আমি কামটো কৰাৰ এটা নিৰ্দিষ্ট পিৰিয়ডৰ পিছত দিবলগীয়া হৈছে সেইটো কি হৈছে ইনডাইৰেক্ট এক্সপেন্সেছৰ ভিতৰত পেলাম গতিকে তোমালোকে লেজাৰটো ক্ৰিয়েট কৰোঁতে এটা বস্তু মনত ৰাখিবা আণ্ডাৰটো কি হয় আৰু কোনটো একাউণ্টৰ ভিতৰত পৰিছে সেইটো মনত ৰাখিব লাগিব ঠিক আছে তো ইয়াৰ পিছৰ পাৰ্টটো তোমালোকক আৰু এটা মই কথা কৈ থওঁ যে
মই যে টেলিটো ষ্টাৰ্টিঙৰ পৰা পাৰ্ট হিচাপে দি আছোঁ গতিকে তোমালোকে এটা বস্তু মনত ৰাখিবা আজি পাৰ্টটো চালে তোমালোকে আগৰকেইটা পাৰ্ট চাবই লাগিব নহ'বা বুজি নাপাবা বা ইয়াৰ পিছৰ পাৰ্টটোও চাবই লাগিব নহ'বা বুজি নাপাবা যদি টেলিটো ভালকৈ শিকিব খুজিছা তেতিয়া আগৰ পাৰ্টকেইটা চাবই লাগিব আৰু আগৰ পাৰ্টকেইটাত মই কি আছে ডেছক্ৰিপশ্যনত মই কি আছে লিংক দি দিম তোমালোকে ক্লিক কৰি চাবা মই কৈছে কণ্টিনিউৱাছ দি আহিছোঁ গতিকে ইয়াৰ পিছতো মই ইয়াৰ পিছৰ চেপ্টাৰটো দিম কি হৈছে আমি কেনেকৈ ষ্টকটো মেইনটেইন কৰিব লাগিব ঠিক আছে ষ্টকটো আমি কেনেকৈ মেইনটেইন কৰিব লাগে সেইটো দিম আৰু ইয়াৰ সেই পাৰ্টটো দিয়াৰ আগত মই এতিয়া ষ্টাৰ্টিঙৰ পৰা যিমানকেইটা পাৰ্ট দিলোঁ সেই গোটেই পাৰ্টকেইটাৰ ওপৰত এটা ভিডিঅ' বনাই তোমালোকক কি হৈছে দিম বুলি ভাবিছোঁ গতিকে তোমালোকে যাৰ কি আছে ফ্ৰেণ্ড আছে তেওঁলোকক শিকিলে কিবা উপকাৰ হোৱা বুলি ভাবা তেওঁলোকলৈও ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা আৰু তোমালোকক ছাবস্ক্ৰাইব কৰিবা